আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু 2018 বৰ্ষত আপোনাৰ ঘৰত যায় আপোনাৰ লোকেল গাঁও পঞ্চায়তৰ ফালৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰীয়ে যায়, যদি জিঅ' টেকিং কৰা আছে, আপোনালোকৰ লিষ্টত নাম আছে, তাৰ পিছতো এই পৰ্যন্ত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে অতি গুৰুত্ব সহকাৰে চাই থাকক, কিয়নো আপুনি যিটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়তত 2025 বৰ্ষৰ মাৰ্চ মাহত যিটো নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা লিষ্ট মুকলি কৰিছে, এই লিষ্টত আপোনালোকৰ নাম আছে নেকি? যদি আছে তেতিয়াহ'লে চাই ল'ব, আৰু যদি নাই তেতিয়াহ'লে আপোনাৰ গাঁও পঞ্চায়তৰ আপুনি যিটো গাঁৱত বসবাস কৰে সেইটো গাঁৱত কিমানজন মানুহে ফাইনেলি এই মাৰ্চ মাহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কোনে কোনে চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হ'ল, অল ডিটেইলছ চাব পাৰিব। যদি আপোনালোকে এই পৰ্যন্ত চৰকাৰী ঘৰৰ যি মুঠ 1,48,000 টকা আছে এই টকাখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে পোনপ্ৰথমে এইটো যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটটো ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে। এই ৱেবছাইটত আপোনালোকৰ পোনপ্ৰথমে আহিব লাগিব। ইয়াতে অহাৰ লগে লগে এইটো যিটো 3 লাইন ইয়াতে আপোনালোকে চাবলৈ পাৰিছে, এই 3 লাইনত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে এইটো যিটো আৱাজ সফ্ট বুলি লিখা আছে এই আৱাজ সফ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো ৰিপৰ্ট বুলি লিখা আছে এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰি এইটো যিটো ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট যিটো 1 নম্বৰ অপশ্যন চাবলৈ পাৰিছে, ইয়াৰে যিটো 6 নম্বৰ অপশ্যন আছে তলফালে স্ক্ৰল কৰিলে য'ত লিখা আছে পঞ্চায়ত ৱাইজ ইনকমপ্লিট হাউচ, অৰ্থাৎ কি যিসকল আমাৰ অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহ আছে, যিসকলৰ 2018 বৰ্ষত জিঅ' টেকিং হৈছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্টত নাম আছে, তাৰ পিছতো ঘৰ এটা পাবলৈ সক্ষম হোৱা নাই বা ইনকমপ্লিট হাউচ হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই 6 নম্বৰ অপশ্যনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ওপৰত চাবলৈ পাৰিছে 2024-25 বৰ্ষ আছে, এইটো ঠিকে আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো সেম আছে। আপোনালোকে অল ষ্টেটছত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি নিজৰ ৰাজ্যৰ নাম সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপুনি কোনটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেইটো ডিষ্ট্ৰিক্টৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপুনি কোনটো ব্লকৰ অধীনত বসবাস কৰে সেইটো ব্লকৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এণ্টাৰ কৰি এই সাবমিটত ক্লিক কৰি দিব, আৰু নিজৰ ক্যাপচা নম্বৰটো এণ্টাৰ কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে ইনকমপ্লিট হাউচ, অৰ্থাৎ কি 2018 বৰ্ষত জিঅ' টেকিং হৈছে, কিন্তু এই পৰ্যন্ত তেওঁলোকে চৰকাৰী ঘৰৰ যি প্ৰথম কিস্তি আছে 32,500 টকা এই টকাখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই। মই যিটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলোঁ সেই গাঁও পঞ্চায়তত টোটেল 10টা গাঁও আছে বা 10টা ভিলেজ আছে। কোনটো গাঁৱত আপুনি নিজে বসবাস কৰে সেইটো গাঁৱত চাবলৈ পাৰিছে। এইটো যিটো আমতা বেংগলী বুলি আছে ইয়াতে 2025 বৰ্ষত টোটেল ঘৰ চেংচন হৈছে 15টা, এই পৰ্যন্ত কমপ্লিট এটাও হোৱা নাই। ইয়াতে 0 বুলি লিখা আছে। ইনকমপ্লিট হাউচ 15টাই আছে। ঠিক একেদৰে আপুনি নিজে কোনটো গাঁও পঞ্চায়তত বসবাস কৰে, ধৰক আপুনি এইটো গাঁও পঞ্চায়তত বসবাস কৰে, এইটো গাঁও পঞ্চায়তত যে টোটেল 13টা ঘৰ চেংচন হৈছে এই 13টা ঘৰ আপোনাৰ গাঁৱত কোনে কোনে পাবলৈ সক্ষম হ'ল অল ডিটেইলছ যদি চাব বিচাৰে তেতিয়াহ'লে এইটো যিটো ইনকমপ্লিট হাউচ বুলি লিখা আছে ইয়াৰ চিধা চিধি যিটো 13 বুলি লিখা আছে এই 13ত আপোনালোকে এনেদৰে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গাঁৱত যি 13জন মানুহে চৰকাৰী ঘৰ এটা পাবলৈ সক্ষম হৈছে তেওঁলোকৰ অল লিষ্ট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব, অৰ্থাৎ 1 নম্বৰ চাবলৈ পাৰিছে বেনিফিচিয়াৰী নাম, এইজন মানুহক টোটেল কিমান টকা চেংচন কৰি দিয়া হৈছে, এই পৰ্যন্ত 2টা কিস্তি পাবলৈ সক্ষম হৈছে, এইজন মানুহৰ ঘৰ চেংচন হৈছে এইটো ডেটত। তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিব এইটো যিটো 6 নম্বৰ ঘৰ, এইজন মানুহে আপোনাৰ গাঁৱত চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে 21 ফেব্ৰুৱাৰী 2025 বৰ্ষত। আজিৰ পৰা কেৱল মাত্ৰ 20 পৰা 25 দিন আগত এইজন মানুহে চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে। এই গোটেইখিনি মানুহে 21 তাৰিখ 2025 বৰ্ষত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হৈছে। ঠিক একেদৰে আপোনালোকে এইখিনি চালে তলফালে আপোনালোকে বেক কৰি চাওক, এইটো যিটো আমতা বেংগলী বুলি আছে ইয়াতে যিটো 15টা ঘৰ
ঘৰ নতুন স্যাংচন হৈছে এই 15টা ঘৰ কোনে কোনে পাবলৈ সক্ষম হল সেইটো বস্তু যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে এইটো যেটো 15 বুলি লিখা আছে এই 15ত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি এনেদৰে আপোনালোকে তলফালে লাহে লাহে চাই লব যে আপোনাৰ নামটো আছে নেকি যদিও নাই তেতিয়াহলে আপোনাৰ গাঁৱত কোনে কোনে ফাইনালি এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত কোনে কোনে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হল এনেদৰে লাহে লাহে মই তলফালে স্ক্ৰল কৰি আছো আপোনালোকে চাই লব কোনে কোনে পাবলৈ সক্ষম হল ইয়াতে আপোনাৰ নাম আছে নেকি হাতী পুখুৰী যেটো গাঁও আছে ইয়াতে 24টা পৰিয়ালে 2025 বৰ্ষত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চৰকাৰী ঘৰ পাবলৈ সক্ষম হৈছে তলফালে মই স্ক্ৰল কৰি আছো ইয়াতে চাবলৈ পাৰিছে 21 ফেব্ৰুৱাৰী 2025 বৰ্ষত এইজন মানুহে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে মই তলফালে স্ক্ৰল কৰি কৰি আপোনালোকক দেখুৱাই দিছো আপোনালোকে চাই লব আপোনাৰ নামটো এই যেটো লিষ্ট তেওঁলোকে নতুনকৈ মুকলি কৰিছে ভেৰিফাইড লিষ্ট হয় এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহলে 100% আপোনালোকে কেৱল মাত্ৰ 15 পৰা 20 দিনৰ ভিতৰত চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব এটো 100% কনফাৰ্ম এইখন গাঁৱত টোটাল 18টা ঘৰ স্যাংচন কৰি দিয়া হৈছে 18টা ঘৰ এইকেইজনে পাবলৈ সক্ষম হৈছে মই তলফালে স্ক্ৰল কৰি আছো আপোনালোকৰ নাম আছে নেকি ইয়াতে স্পষ্টভাৱে আপোনালোকে চাই যদি আছে তেতিয়াহলে লগে লগে ভিডিওটো ব্ৰেক কৰি আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব এইটো যেটো এএস কিবা কিবি নাম্বাৰ যে চাবলৈ পাৰিছে এইটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ স্যাংচন হোৱাৰ লগে লগে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে পাব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো লৈ আপোনালোকে ইমিডিয়েট নিজৰ গাঁও পঞ্চায়তলৈ গুচি যাব তাতে যাই আপোনালোকে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী জনক লগ ধৰিব তাতে যদি কোনোবা ডকুমেন্ট বিচাৰে তেতিয়াহলে সেই ডকুমেন্টখিনি সাবমিট কৰাৰ কেৱল মাত্ৰ 15 পৰা 20 দিনৰ ভিতৰত আপোনালোকৰ প্ৰথম কিস্তি যেটো আছে 32500 টকা এই টকাখিনি পাবলৈ সক্ষম হ'ব